Hello my dear friends and students. In this video, I am going to discuss about most important MCQ on theories of development. মৰমৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল, আজি আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কিছুমান MCQ সমূহৰ বিষয়ে আলোচনা কৰিম। সো আমি ইয়াৰ আগৰ ভিডিঅ'ত বিকাশৰ তত্ত্বসমূহৰ ওপৰত পাৰ্ট 1 20টা MCQ আলোচনা কৰিছো আৰু যিসকলে সেই ভিডিঅ'টি চোৱা নাই সেই ভিডিঅ'টি চাবলৈ বাবে অনুৰোধ জনালো আৰু আজি আমি ইয়াৰ পাৰ্ট 2 আলোচনা কৰিম সো keep watching the video. Question number 1, adapting one's current understanding incorporate schemes is called as বৰ্তমানৰ বুজাবুজি অন্তৰ্ভুক্ত কৰা আঁচনিবোৰ অভিযোজন কৰা কোৱা হয়। অপচন এ আছে একমোডেশন বা স্থান দিয়া, অপচন বি হল এছিমিলেশন বা আত্মীকৰণ, অপচন সি হল স্কিমা বা আঁচনি এণ্ড অপচন ডি হল স্ক্ৰিপ্ট বা লিপি। সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব যে একমোডেশন বা হল স্থান দিয়া। Question number 2, Piaget called the period of infancy as the Piaget শৈশৱ কালক প্ৰাৰম্ভিক কাল বুলি কৈছিল। অপচন এ ফৰ্মেল অপাৰেশনাল ষ্টেজ বা আনুষ্ঠানিক কাৰ্যকৰী পৰ্যায়, অপচন বি প্ৰি অপাৰেশনাল ষ্টেজ বা হল পূৰ্ব কাৰ্যকৰী পৰ্যায়, অপচন সি হল কনক্ৰিট অপাৰেশনাল ষ্টেজ বা মূৰ্ত কাৰ্যকৰী পৰ্যায় এণ্ড অপচন ডি হল সেন্সৰি মটৰ ষ্টেজ বা ইন্দ্ৰিয় অংগ সঞ্চালনমূলক পৰ্যায়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে সেন্সৰি মটৰ ষ্টেজ বা ইন্দ্ৰিয় অংগ সঞ্চালনমূলক পৰ্যায় সাধাৰণতে পিয়াজে প্ৰাৰম্ভিক কাল বুলি উল্লেখ কৰিছিল। Question number 3, Kohlberg's pre-moral level is বা কোহলবাৰ্গৰ প্ৰাক-নৈতিক স্তৰ হৈছে অপচন এ হল কন্ট্ৰলিং বাই দ্য ফিয়াৰ অফ পানিশমেন্ট বা শাস্তিৰ ভয়ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা, অপচন বি হল সিনক্ৰনাইজিং দ্য প্ৰিভিয়াছ কগনিশ্যন উইথ কাৰেণ্ট কগনিশ্যন বা হল পূৰ্বৱৰ্তী জ্ঞানক বৰ্তমানৰ জ্ঞানৰ সৈতে সংমিশ্ৰণ কৰা, অপচন সি হল এনেবল টু আণ্ডাৰষ্টেণ্ড ডিফাৰেণ্ট আসপেক্টস অফ মৰেলিটি বা নৈতিকতাৰ বিভিন্ন দিশ বুজিবলৈ সক্ষম কৰা এণ্ড অপচন ডি হল নান অফ দিস বা এটাও নহয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হল যে কি যে শাস্তিৰ ভয়ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা যি ষ্টেজ সেই ষ্টেজক সাধাৰণতে প্ৰাক নৈতিক স্তৰ বুলি কোৱা হয়, কিয়নো যে শাস্তিৰ ভয়ৰ দ্বাৰা যেতিয়া এটা শিশুৱে যে বিষয়বস্তুবোৰ শিকিবলৈ ধৰে ভাল বেয়াবোৰ শিকিবলৈ ধৰে সো সেই স্তৰক সাধাৰণতে প্ৰাক নৈতিক স্তৰ বুলি কোহলবাৰ্গে উল্লেখ কৰিছিল। Question number 4, Mayank can play games on cell phone without anybody's help, but he is able to open a Word file on computer with the help of his father's only. This differences is বা মায়ংকে কাৰো সহায় অবিহনে সেল ফোনত গেম খেলিব পাৰে কিন্তু তেওঁ কেৱল দেউতাকৰ সহায়ত কম্পিউটাৰত এটা শব্দ ফাইল খুলিবলৈ সক্ষম হয়। এই পাৰ্থক্যটো হৈছে অপচন এ এৰিয়া অফ অপটিমাল ডেভেলপমেন্ট বা অনুকূল বিকাশৰ ক্ষেত্ৰ, অপচন বি হল জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বা নিকটতম বিকাশৰ ক্ষেত্ৰ, অপচন সি হল ৰিজন অফ কগনিটিভ ডেভেলপমেন্ট বা সংজ্ঞানাত্মক বিকাশৰ ক্ষেত্ৰ, অপচন ডি হল কনসেপ্ট অফ ট্ৰিভাইল ডেভেলপমেন্ট বা গুৰুত্বহীন বিকাশৰ ধাৰণা। সো ইয়াৰ শুদ্ধ উত্তৰটো হল যে কি জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বা নিকটতম বিকাশৰ ক্ষেত্ৰ, যে কিয়নো এই জোন অফ প্ৰক্সিমাল ডেভেলপমেন্টত এটা শিশুৱে সাধাৰণতে MKO বা মোৰ নলেজেবল পাৰ্সনছবোৰৰ জৰিয়তে যে সামাজিক জ্ঞানসমূহ আহৰণ কৰি তুলিবৰ কাৰণে সক্ষম হয় বা বিভিন্ন ধৰণৰ অভিজ্ঞতাসমূহ আহৰণ কৰি তোলে অভিজ্ঞ ব্যক্তিসকলৰ জৰিয়তে। Question number 5, children actively construct their understanding. Who made the statement? শিশুৱে সক্ৰিয়ভাৱে তেওঁলোকৰ বুজাবুজি নিৰ্মাণ কৰে উক্তিটো কোনে দিছিলে? অপচন এ পিয়াজেট, অপচন বি পেভলভ, অপচন সি কোহলবাৰ্গ এণ্ড অপচন ডি হল ভাইগটস্কি। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে পিয়াজেট, যে একৰ্ডিং টু পিয়াজেট যে শিশুৱে সক্ৰিয়ভাৱে তেওঁলোকৰ বুজাবুজি নিৰ্মাণ কৰে। Question number 6, according to Piaget, at which of the following stages does a child begins to think logically about
abstract prepositions. পিয়াজেটৰ মতে নিম্নলিখিত কোনটো পৰ্যায়ত শিশুৱে বিমূৰ্ত অব্যয়ৰ বিষয়ে যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে? অপশ্যন এ হ'ল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বা আনুষ্ঠানিক কাৰ্যকৰী পৰ্যায়। অপশ্যন বি হ'ল প্ৰি অপাৰেশ্যনেল ষ্টেজ বা পূৰ্ব কাৰ্যকৰী পৰ্যায়। অপশ্যন চি হ'ল কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ বা মূৰ্ত কাৰ্যকৰী পৰ্যায়। এণ্ড অপশ্যন ডি হ'ল চেঞ্চৰী মটৰ ষ্টেজ বা ইন্দ্ৰিয় অংগ সঞ্চালনমূলক পৰ্যায়। So ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বা আনুষ্ঠানিক কাৰ্যকৰী পৰ্যায়ত এটা শিশুৱে সাধাৰণতে যিবোৰ বিমূৰ্ত চিন্তা আছে বা যিবোৰ কাল্পনিক চিন্তা আছে সেই কাল্পনিক চিন্তাসমূহক যুক্তিসংগতভাৱে বিচাৰ বিশ্লেষণ কৰি তুলিবৰ কাৰণে সক্ষম হৈ পৰে। Question number 7. 4 distinct stages of children's intellectual development are identified by শিশুৰ বৌদ্ধিক বিকাশৰ 4টা পৃথক স্তৰ কোনে চিনাক্ত কৰিছিল? অপশ্যন এ হ'ল কোহলবাৰ্গ, অপশ্যন বি হ'ল এৰিকসন, অপশ্যন চি হ'ল স্কিনাৰ এণ্ড অপশ্যন ডি হ'ল পিয়াজে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে জিন পিয়াজে সাধাৰণতে শিশুৰ যি বৌদ্ধিক বিকাশৰ স্তৰ সেই স্তৰসমূহক 4টা ভাগত ভাগ কৰিছিল। Question number 8. The stage of cognitive development, according to Piaget, known as pre-conceptual period, is related with বা পিয়াজেৰ সংজ্ঞানাত্মক বিকাশৰ স্তৰ মতে প্ৰাক ধাৰণামূলক সময় হিচাপে কোনটো স্তৰৰ সৈতে সম্পৰ্কিত? অপশ্যন এ হ'ল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ, অপশ্যন বি হ'ল প্ৰি অপাৰেশ্যনেল ষ্টেজ, অপশ্যন চি হ'ল কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ এণ্ড অপশ্যন ডি হ'ল চেঞ্চৰী মটৰ ষ্টেজ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে প্ৰি অপাৰেশ্যনেল ষ্টেজ বা হ'ল যে পূৰ্ব কাৰ্যকৰী পৰ্যায়ত যে এটা শিশুৰ মাজত সাধাৰণতে প্ৰাক ধাৰণামূলক বিষয়বস্তুসমূহ গঢ় লৈ উঠে। পিয়াজেৰ মতে প্ৰাক ধাৰণামূলক সময় হ'ল যে পূৰ্ব কাৰ্যকৰী পৰ্যায়। Question number 9. The amount and type of scaffolding to a child would change depending on the বা শিশু এটাৰ বাবে স্কেফোল্ডিঙৰ পৰিমাণ আৰু প্ৰকাৰ সলনি হয়। অপশ্যন এ মুড অফ দ্য টিচাৰ বা শিক্ষকৰ মেজাজ, অপশ্যন বি হ'ল চাইল্ডছ ইনেট এবিলিটিজ বা শিশুৰ জন্মগত সামৰ্থ্য, অপশ্যন চি হ'ল ৰিৱাৰ্ডছ অফাৰ্ড ফৰ দ্য টাস্ক বা কামটোৰ বাবে আগবঢ়োৱা পুৰস্কাৰ এণ্ড অপশ্যন ডি হ'ল লেভেল অফ চাইল্ডছ পাৰফৰ্মেন্স বা শিশুৰ প্ৰদৰ্শনৰ স্তৰ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যে শিশুৰ প্ৰদৰ্শনৰ স্তৰ অনুযায়ীহে স্কেফোল্ডিঙৰ পৰিমাণ আৰু প্ৰকাৰ সলনি হয়। Question number 10. A child reasons, you do this for me and I will do that for you. In which stage of Kohlberg's moral reasoning would this child fall? এটা শিশুৰ কাৰণ আপুনি মোৰ বাবে এনে কৰক আৰু মই সেইটো আপোনাৰ বাবে কৰিম। কোহলবাৰ্গৰ নৈতিক যুক্তিৰ কোন পৰ্যায়ত এই শিশুটো পৰিব? অপশ্যন এ হ'ল গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন বা ভাল ল'ৰা ভাল ছোৱালীৰ দিশ, অপশ্যন বি ছ'চিয়েল কণ্ট্ৰেক্ট অৰিয়েণ্টেশ্যন বা সামাজিক চুক্তি দিশ, অপশ্যন চি হ'ল ইনষ্ট্ৰুমেণ্টেল পাৰপছ অৰিয়েণ্টেশ্যন বা যান্ত্ৰিক উদ্দেশ্য দিশ এণ্ড অপশ্যন ডি হ'ল পানিছমেণ্ট এণ্ড অবিডিয়েন্স অৰিয়েণ্টেশ্যন বা হ'ল শাস্তি আৰু আজ্ঞাকাৰিতাৰ দিশ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যে গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন বা ভাল ল'ৰা আৰু ভাল ছোৱালীৰ দিশ। Question number 11. As a teacher who firmly believes in the social constructivist theory of Vygotsky, which of the following method would you prefer for assessing your students? এজন শিক্ষক হিচাপে যি ভাইগটস্কিৰ সামাজিক গঠনবাদী তত্ত্বত দৃঢ়ভাৱে বিশ্বাস কৰে, নিম্নলিখিত কোনটো পদ্ধতি আপুনি আপোনাৰ শিক্ষাৰ্থীসকলৰ মূল্যাংকন কৰাৰ বাবে পছন্দ কৰিব? অপশ্যন এ হ'ল ষ্টেণ্ডাৰ্ডাইজ টেষ্ট বা মানককৰণ পৰীক্ষা, অপশ্যন বি হ'ল ফেক্ট বেছড কুৱেশ্যন বা তথ্য আধাৰিত প্ৰশ্ন, অপশ্যন চি হ'ল মাল্টিপল চইচ কুৱেশ্যন বা একাধিক বিকল্পৰ প্ৰশ্ন এণ্ড অপশ্যন ডি হ'ল কলাবৰেটিভ প্ৰজেক্ট বা সহযোগিতামূলক প্ৰকল্প। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বা কলাবৰেটিভ প্ৰজেক্ট যে সহযোগিতামূলক
প্ৰকল্পৰ জৰিয়তেহে এটা শিশুৱে সামাজিক জ্ঞান আহৰণ কৰি তুলিব পাৰে। Question number 12. According to Vygotsky, learning cannot be separated from. Vygotskyৰ মতে শিকাক পৃথক কৰিব নোৱাৰি। অপশ্যন এ reinforcement বা হল শক্তিৰ ইন্ধন, অপশ্যন বি measurable change in behavior বা আচৰণৰ পৰিমাপযোগ্য পৰিৱৰ্তন, অপশ্যন সি হল পারসেপশন এন্ড অ্যাটেনশনাল প্রসেস বা ধাৰণা আৰু মনোযোগ প্ৰক্ৰিয়া and option D হল social context. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে social context, যে সামাজিক প্ৰেক্ষাপট অবিহনে এটা শিশুৱে বা এজন ব্যক্তিয়ে কেতিয়াও শিক্ষা সমূহ আহৰণ কৰি তুলিব নোৱাৰে। Question number 13. In Kohlberg theory, which stage signifies the absence of morality in true sense? Kohlberg তত্ত্বত কোনটো পৰ্যায়ে প্ৰকৃত অৰ্থত নৈতিকতাৰ অনুপস্থিতি সূচায়? So ইয়াৰ অপশ্যন হল stage 3, অপশ্যন বি stage 4, অপশ্যন সি stage 1 and অপশ্যন ডি হল stage 2. So ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব যে stage 1, যে stage 1ত এটা শিশুৰ মাজত সাধাৰণতে যে আমি প্ৰকৃত অৰ্থত নৈতিকতাৰ অনুপস্থিতি হয় বুলি বিশেষকৈ কোহলবাৰ্গে উল্লেখ কৰিছিল। Question number 14. According to Piaget, which one of the following factors plays an important role in influencing development? পিয়াজেৰ মতে বিকাশক প্ৰভাৱিত কৰা নিম্নলিখিত কোনটো কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? অপশ্যন এ হল এক্সপেৰিয়েন্স উইথ ফিজিক্যাল ওয়ার্ল্ড বা হল ভৌতিক পৃথিৱীৰ সৈতে অভিজ্ঞতা, অপশ্যন বি হল অনুকৰণ বা ইমিটেশন, অপশ্যন সি হল ৰিইনফোর্সমেন্ট বা শক্তিৰ ইন্ধন এন্ড অপশ্যন ডি হল ভাষা। সো ইয়াৰ শুদ্ধ উত্তৰটো হল যে এক্সপেৰিয়েন্স উইথ ফিজিক্যাল ওয়ার্ল্ড বা ভৌতিক পৃথিৱীৰ সৈতে থকা যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ জৰিয়তে এটা শিশুৱে তেওঁলোকৰ সংজ্ঞানাত্মক বিকাশ সাধন কৰি তুলিব পাৰে বুলি পিয়াজে উল্লেখ কৰিছিল। আকৌ ভাইগটস্কিৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যে হল ভাষা হল এক মাধ্যম, যি মাধ্যমৰ জৰিয়তে এজন ব্যক্তিয়ে সামাজিক জ্ঞান আৰু অভিজ্ঞতাসমূহ আহৰণ কৰি তুলিবলৈ সক্ষম হ'ব পাৰে। একেবাৰে শেষৰটো কুৱেশ্যন হল The concept of private speech was proposed by বা ব্যক্তিগত কথনৰ ধাৰণাটো কোনে আগবঢ়াইছিলে? সো ইয়াৰ অপশ্যন এ হল ভাইগটস্কি, অপশ্যন বি হল কোহলবাৰ্গ, অপশ্যন সি হল পিয়াজে এন্ড অপশ্যন ডি হল স্কিনাৰ। সো ইয়াৰ শুদ্ধ উত্তৰটো হল যে ভাইগটস্কি। ভাইগটস্কিয়ে বিশেষকৈ তেখেতৰ যি থিয়ৰী সামাজিক আৰু সাংস্কৃতিক তত্ত্ব, সেই সামাজিক আৰু সাংস্কৃতিক তত্ত্বত ব্যক্তিগত কথনৰ যি ধাৰণা, সেই ধাৰণাটো উল্লেখ কৰিছিল। So my dear friends and students, আশা কৰিছো তোমালোকে এই এমসিকিউ সমূহ বুজিবলৈ সক্ষম হৈছা আৰু মই আশা কৰিছো যে মোৰ এই যি এমসিকিউ সমূহ মই যি প্ৰস্তুত কৰিছো, এই এমসিকিউ সমূহে তোমালোকক যে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম সমূহত সহায় কৰিব। আৰু ইমান সময় মোৰ ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ।